নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ আপডেট। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহিছে। ADR 3.0 যিখন নতুন চিলেবাছ হয় তাৰ ওপৰত ফুল ডিটেইলছ আপোনালোকৰ কাৰণে আহি গৈছে। চ' ADR 3.0 যিখন নতুন চিলেবাছ হ'ব পাৰে সেই চিলেবাছখন সম্পূৰ্ণ ডিছকাছ কৰা হ'ব। চ' তাত কি থাকিব, কেনেদৰে পঢ়িব লাগিব, আপোনালোকৰ প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজি কি হ'ব, বা কোনখিনি ছাবজেক্ট আপোনালোকে বা কোনখিনি টপিক পঢ়িলে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব, চিলেকশ্যন দৌৰা-দৌৰিৰ ভিতৰত আপোনালোকে সোমাই পাৰ হৈ যাব পাৰিব। চ' সকলোখিনি কথা মই আপোনালোকক জনাই আছোঁ। চ' ভিডিঅ'টো শেষলৈকে চাব। আৰু যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক এটা কৰি দিব পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে এনেকুৱা ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু মোৰ হোৱাটছআপ চেনেল ভিডিঅ' ডিছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ ফ'ল'টো কৰি দিব পাৰে, তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুক শ্বেয়াৰ কৰি দিওঁ যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। চ' ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোক জনাই দিব বিচাৰিছোঁ, যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত এক্সামসমূহ দিম বুলি ভাবিছে, তেন্তে আপোনালোকে এতিয়াৰ পৰাই ভালদৰে প্ৰিপেৰেশ্যন কৰিব লাগিব, তেতিয়াহে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। তাৰ কাৰণে আমাৰ টিমৰ তৰফৰ এটা কোৰ্চ প্ৰস্তুত কৰি উলিওৱা আছে। চ' কোৰ্চটো যে আপোনালোকে বাই কৰিলে পঢ়ে, বেলেগ কোনো বুকছ বা বেলেগ কোনো কোৰ্চ নকৰিলে হ'ব, এইখিনি পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হ'ব। আৰু ছেকেণ্ড যিটো কথা হৈছে, এই কোৰ্চটো যে বৰ্তমান আপোনালোকৰ সুবিধা হৈ গৈ বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে। আৰু অফাৰটো অতি সোনকালে শেষ হ'ব, অফাৰটো লিমিটেড টাইমৰ কাৰণে হয়। চ' যিমান পাৰে সিমান সোনকালে কোৰ্চটো বাই কৰি লওক। চ' এতিয়ালৈ কোৰ্চটো কেনেকৈ বাই কৰিব পাৰিব, এই কোৰ্চটো আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নাম্বাৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278, আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব। চ' ADR 3.0 বেষ্ট কোৰ্চ 2026-27 বৰ্ষৰ ক্ষেত্ৰত। চ' ইয়াত আপোনালোকে লাভ কৰিব পাৰিব গ্ৰেড 3 এণ্ড গ্ৰেড 4 প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত 10,000 কুৱেশ্যন উইথ এনচাৰ, 10,000 প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব। আছামিছ এণ্ড ইংলিছ মিডিয়াম, অসমীয়া আৰু ইংৰাজী মাধ্যম দুয়োটা মাধ্যমতে লাভ কৰিব পাৰিব। অল টপিকৰ A to Z এনালাইচিছ, যিমানখিনি ছাবজেক্ট আছে সকলোখিনি ছাবজেক্টৰ যিমানখিনি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইচিছ লাভ কৰিব পাৰিব। তাৰপিছত কি ছাবজেক্ট লাভ কৰিব পাৰিব, জেনেৰেল ষ্টাডি হওক, জেনেৰেল নলেজ হওক, ছ'চিয়েল ষ্টাডি হওক, আপোনালোকৰ ছ'চিয়েল ষ্টাডি, হিষ্ট্ৰী হওক, পলিটিক হওক, ইকনমি হওক, জিঅ'গ্ৰাফী হওক, আছাম ৰিলেটেড লাভ কৰিব পাৰিব, লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড লাভ কৰিব পাৰিব, আৰু লগতে আপোনালোকে ৱৰ্ল্ড ৰিলেটেডো আপোনালোকে লাভ কৰিব পাৰিব। আৰু আপোনালোকৰ কাৰেণ্ট এফেয়াৰ্ছৰ ক্ষেত্ৰত আপোনালোকে ধৰি লওক অসমৰ যিকোনো কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইনক্লুডিং পাব, লগতে আপোনালোকে ইণ্ডিয়া ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে ইনক্লুডিং পাব। চ' সকলোখিনি ইনক্লুডিং আছে আমাৰ যিটো কোৰ্চ হয় সেই কোৰ্চটোতে। চ' ইয়াত আপোনালোকে দেখিব পাৰিছে, যেতিয়া আপোনালোকে কোৰ্চটো বাই কৰিলেও পঢ়িব, তাৰপিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব। চ' আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে ইয়াত আপোনালোকে 10খনকৈ ADR 3.0 ষ্টেণ্ডাৰ্ড লেভেলৰ মক টেষ্টৰ কাৰণে আপোনালোকে টেষ্ট পেপাৰ লাভ কৰিব পাৰিব। আৰু লগতে আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ উইথ এনচাৰ শ্বীটৰ সৈতে আপোনালোকে লাভ কৰিব পাৰিব। চ' সকলোখিনি আপোনালোকে লাভ কৰিব পাৰিব, আৰু এইখিনি আপোনালোকৰ কাৰণে চিলেকশ্যনৰ পথৰ যিখিনি দৌৰা-দৌৰি থাকে ন, সেইখন আপোনালোকে পাৰ হৈ যাব পাৰিব যদি এইখিনিয়ে ভালদৰে পঢ়ি যায়। আৰু এই সকলোখিনি আপোনালোকে বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত আছে 9181267278, তাত আপোনালোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে হৈ যাব। আৰু এই যিটো কোৰ্চটো অনলি ADR বুলি নহয়, অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে পঢ়িব পাৰিব। আছাম পুলিচ হওক, ABUB SI হওক, ফৰেষ্ট হওক, DSS হওক, DME হওক, আছাম টেট হওক, PGT হওক, TGT হওক, সকলো ক্ষেত্ৰত আপোনালোকে পঢ়ি পেলাই পাছ কৰিব পাৰিব। চ' বাই কৰিব বিচাৰিলে আপোনালোকে বাই কৰি ল'ব পাৰিব। চ' এতিয়া মই আপোনালোকক ADR 3.0 যিখন আপকামিং ভেকেঞ্চিখিনিৰ ক্ষেত্ৰত যিখন চিলেবাছ হ'ব, আপোনালোকে যিখিনি পঢ়িব লাগিব বা কি টপিক আপোনালোকে পঢ়িব লাগিব, সেই সকলোখিনি কথা মই আপোনালোক জনাবলৈ গৈ আছোঁ। চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব, তেতিয়া আপোনালোকে সকলোখিনি কথা গম পাব পাৰিব। ADR 3.0 ডিটেইল যিখিনি চিলেবাছ হওক বা গ্ৰেড 3 গ্ৰেড 4 ক্ষেত্ৰত, তাৰ ক্ষেত্ৰত আপোনালোকে কি পঢ়িব লাগিব। চ' বিশেষকৈ দেখিব পাৰিছে এটা আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্ট এক্সামিনেশ্যন ADR ইজ কণ্ডাক্টেড বাই গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা গ্ৰেড 3 এণ্ড গ্ৰেড 4 ক্ষেত্ৰত দেখিব পাৰিছে। গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে যিখিনি SSLC লেভেল মানে হাই ছেকেণ্ডেৰী লেভেলৰ ক্ষেত্ৰত GK হওক, ছ'চিয়েল ষ্টাডি হওক, ইংলিছ হওক, মেথছ হওক, ৰিজনিং হওক, এইখিনি আপোনালোকে পঢ়িব লাগিব। 150 কুৱেশ্যন থাকিব, 3 ঘণ্টাকৈ সময় লাভ কৰিব পাৰিব। আৰু গ্ৰেড 3 ক্ষেত্ৰত যিখিনি গ্ৰেজুৱেশ্যন লেভেল আছে তাৰ ক্ষেত্ৰত আপোনালোকে GK হওক, ছ'চিয়েল ষ্টাডি হওক, ইংলিছ হওক, মেথছ হওক, ৰিজনিং হওক, 150 কুৱেশ্যন থাকিব। চ' ইয়াৰ ক্ষেত্ৰত আপোনালোকে এনেকৈ পঢ়িব লাগিব। আৰু বিশেষকৈ যিখিনি ছ'চিয়েল ষ্টাডি টপিক আছে বা ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত কি আপোনালোকে টপিক পঢ়িব লাগিব। ছ'চিয়েল ষ্টাডিৰ ক্ষেত্ৰত আপোনালোকৰ ইণ্ডিয়ান হিষ্ট্ৰী পঢ়িব লাগিব, এনচিয়েণ্ট পঢ়িব লাগিব, মেডিয়েভেল পঢ়িব লাগিব, মডাৰ্ণ পঢ়িব লাগিব, ফ্ৰীডমৰ ক্ষেত্ৰত মুভমেণ্ট অফ ইণ্ডিয়া পঢ়িব লাগিব, হিষ্ট্ৰী অফ কালচাৰ অফ আছাম পঢ়িব লাগিব, ইণ্ডিয়ান পলিটি এণ্ড কনষ্টিটিউশ্যন পঢ়িব লাগিব, পঞ্চায়ত ৰাজ এণ্ড গভৰ্ণমেণ্টছৰ ওপৰত পঢ়িব লাগিব, ইণ্ডিয়ান ইকনমি এগ্ৰিকালচাৰৰ ওপৰত পঢ়িব লাগিব, কালচাৰ নেচাৰৰ ওপৰত আপোনালোকে ইম্পৰ্টেণ্ট হয় এই টপিকখিনি
চাব লাগিব তাৰপিছত জেনেৰেল যিখিনি নলেজ আছে বা আপোনালোকৰ জিকে হওক আপোনালোকে তাৰ ওপৰত পঢ়িব লাগিব ইণ্ডিয়ান কালচাৰ এণ্ড হেৰিটেজ কাৰেণ্ট এৰিয়াছ অফ আছাম ইন ইণ্ডিয়া পঢ়িব লাগিব এইখিনি আপোনালোকে পঢ়িলে হৈ যাব নাম্বাৰ ছিষ্টেমৰ ওপৰত LCM হওক HCM হওক পাৰ্চেণ্টেজ এণ্ড ৰেচিঅ' হওক প্ৰফিট এণ্ড লছ হওক চিম্পল এণ্ড কম্পাউণ্ড ইণ্টাৰেষ্ট হওক এভাৰেজ টাইম এণ্ড ৱৰ্ক হওক স্পীড এণ্ড টাইম এণ্ড ডিষ্টেঞ্চ হওক বেছিক আলজেব্ৰা অৰ জিঅ'মেট্ৰি আপোনালোকে পঢ়িব লাগিব চ' লজিকেল ৰিজনিঙৰ ক্ষেত্ৰত মেণ্টেল এবিলিটিৰ ক্ষেত্ৰত আপোনালোকে পঢ়িব লাগিব এনালজি হওক ক্লাছিফিকেশ্যন হওক চিৰিজ হওক নাম্বাৰ এণ্ড তাৰপৰা আপোনালোকে পঢ়িব লাগিব ব্লাড ৰিলেশ্যন হওক ডাইৰেকশ্যন এণ্ড চেঞ্চ হওক এইখিনি পঢ়িব লাগিব জেনেৰেল ইংলিছৰ ক্ষেত্ৰত আপোনালোকে পাৰ্ট অফ স্পীচ হওক টেন্স হওক আৰ্টিকলছ হওক চেণ্টেন্স অফ কাৰেকশ্যন হওক ভকেবুলাৰী হওক ৰিডিং এণ্ড কম্প্ৰিহেনশ্যন হওক এইখিনি আপোনালোকে টপিক চাব লাগিব চ' এই সকলোখিনি টপিক ইম্পৰ্টেণ্ট টপিক হয় আৰু মই যিমানখিনি আপোনালোকক টপিকৰ কথা ক'লোঁ সেই সকলোখিনি টপিক আমাৰ যিটো কোৰ্চ আছে ন সেই কোৰ্চটোৰ লগত ইনক্লুডিং আছে কোৰ্চটো বাই কৰিলে সকলোখিনি টপিক আপোনালোকে ইনক্লুডিং পাই যাব চ' সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে এনাফ হ'ব বা ছাফিচিয়েণ্ট হ'ব চ' এইখিনি আপোনালোকে বাই কৰিলেও পঢ়ক যাতে আপোনালোকে চিলেকশ্যনসমূহ লাভ কৰিব পাৰিব চ' সকলোখিনি আপোনালোকৰ কাৰণে বেষ্ট অপৰচুনিটি হয় কোৰ্চটো বাই কৰিলে পঢ়া শুনাসমূহ কৰিব পাৰিব চ' কোৰ্চটো বাই কৰিবৰ কাৰণে যিটো আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীনত দেখিব পাৰিছে 9181267278 তেওঁলোকে হোৱাটছআপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্চটো বাই কৰি ল'ব পাৰিব আৰু এই কোৰ্চটো অকল আপোনালোকৰ ADR বুলি নহয় অসমৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণেত পঢ়িব পাৰিব ADR হওক DSS হওক DME হওক ফৰেষ্ট হওক আপোনালোকৰ আছাম টেট হওক তাৰপৰা আপোনালোকৰ TGT হওক PGT হওক সকলো ক্ষেত্ৰত আপোনালোকে পঢ়িব পাৰিব আৰু অসমৰ কাৰণে এটা বেষ্ট কোৰ্চ হয় অসম ৰিলেটেড যিকোনো কম্পিটিটিভ